ইছলাম ধৰ্মীয় লোকৰ অসমৰ ইতিহাসত যথেষ্ট অৱদান দি গৈছে, কিন্তু লাহে লাহে যেন তেওঁলোকে সকলো পিনৰ পৰা বঞ্চিত হৈ ভুল পথে পৰিচালিত কৰিবৰ কাৰণে কিছুমান অপশক্তিও কাম কৰি আছে। অন্যখন বাংলাদেশলৈ ৰূপান্তৰিত হৈ গৈছে, এইখন আমি বন্ধ কৰিব লাগে। সীমান্তত দৰকাৰ শ্বুট এণ্ড চাইড অৰ্ডাৰ দি কোনো যাতে প্ৰৱেশ কৰিব নোৱাৰে। আমাৰ ল'ৰাই কোনোদিন ইমামত পঢ়িব নাযায়, মাদ্ৰাছা শিক্ষা নলয়। পূৰ্ববংগীয় হওক, বৰাক বেলগৰ চিলতিখিনিয়ে হওক, তেওঁলোকে মছজিদে গৈ মানুহৰ মাজত এনেকুৱা এটা প্ৰভাৱ পেলাই দিয়ে। ইছলাম ধৰ্মীয় লোকৰ অসমীয়াৰ মাজত থকা ইয়াত মানে গৰীয়া হওক, মৰিয়া হওক, দেশী হওক, জোলহা হওক, চৈয়দসকল হওক বা পুংগল, মাইমল, কছাৰী মুছলিম, এই যিকেইটা জনগোষ্ঠীয়ে অসমৰ ইতিহাসত যথেষ্ট অৱদান দি গৈছে, কিন্তু লাহে লাহে যেন তেওঁলোকে সকলো পিনৰ পৰা বঞ্চিত হৈ যেন আজি সেইসকলক মিছলিড কৰাৰ কাৰণে ভুল পথে পৰিচালিত কৰিবৰ কাৰণে কিছুমান অপশক্তিও কাম কৰি আছে। আৰু তাৰ লগে লগে পূৰ্ববংগীয় সেইসকল ব্যক্তিয়ে বিভিন্ন স্তৰে দি প্ৰৱেশ কৰি আজি শিৱসাগৰৰ যিসকলে কলিকতে কৰিব বিচাৰিছিল, আমি দেখিছোঁ সোণাৰীত যি অৱস্থা সৃষ্টি কৰিছে। মই ভবা নাছিলোঁ এইবিলাক জেগাতো এই অৱস্থা হৈছে। আজি মোক শদিয়াৰ পৰা ফোন কৰিছে, শদিয়াৰতো একে অৱস্থা হৈছে। আজি তেনেকৈ চৰাইদেউত যিটো হৈছে ঠিক তেনেকৈ ডিব্ৰুগড়তো মোক এজনে ক'লে যে ডিব্ৰুগড়তো একেই অৱস্থা হৈছে। গতিকে এই অৱস্থাটো যদি চবতে হৈ আছে, মই ভাবিছোঁ আমাৰ নামনি অসমতে হৈ আছে নেকি, নগাঁৱলৈকে আৰম্ভ কৰি নহয়, গোটেই উজনি অসম যিখন আমাৰ অসমীয়া জাতিৰ এক প্ৰাণকেন্দ্ৰ যিবিলাক আছিল, সেইবিলাক যেন আজি অসমীয়া বুকুৰ পৰা হেৰাই যাব বিচাৰিছে। আমি ইছলাম ধৰ্মৰ হয়, কিন্তু আমি বাংলাদেশী সমৰ্থক নহয়, কাৰণ বাংলাদেশী সমৰ্থক আজি চৰকাৰৰ দায়িত্ব আছে ৭১ পিছত মানুহ খেদা, কাখন প্ৰৱৰ্তন কৰি এটা সাম্প্ৰদায়িক বীজ ৰোপণ কৰাটো আমি আপত্তি আছে। ক্লজ 6টো এতিয়ালৈকে কাৰ্যকৰী নকৰি তেওঁলোকে ক্লজ 6 আমাৰ যিটা সুৰক্ষিত পৰা ব্যৱস্থা আছে, জাষ্টিছ বিপ্লৱ শৰ্মা কমিশ্যন, এইখিনি নকৰি আজি পৌৰগামী কমিটি অসম চৰকাৰে যিখন গঠন কৰিছিল, জাষ্টিছ ৰুমি ফুকন, এডভোকেট জেনেৰেল দেৱজিৎ শইকীয়া আৰু ময়ো তাৰ সদস্য আছিলোঁ। আমি ৰিপৰ্ট ইতিমধ্যে ছাবমিট কৰিছোঁ। বহু বিভাগ কৰাই যিটো মানে আজি অন্যখন বাংলাদেশলৈ ৰূপান্তৰিত হৈ গৈছে, এইখন আমি বন্ধ কৰিব লাগে। বিদেশী হ'লে ইয়াৰ পৰা উচ্ছেদ কৰে তেওঁলোকে তালৈকে যাব, তাৰ পৰা উচ্ছেদ কৰি তালৈ যাব। গতিকে তেওঁলোকক তাৎক্ষণিকভাৱে নি মানে বাংলাদেশৰ বৰ্ডাৰত দি আঁতৰাই দিব লাগে। আৰু বন্দী চুক্তিকৰণ মানে যিখন প্ৰত্যাহ্বান চুক্তি বচন, সেইখন তাৎক্ষণিকভাৱে কৰিব লাগে। আৰু সীমান্তত দৰকাৰ শ্বুট এণ্ড চাইড অৰ্ডাৰ দি কোনো যাতে প্ৰৱেশ কৰিব নোৱাৰে, যিটো পাকিস্তান বৰ্ডাৰৰ লগত আছে, এইটো বাংলাদেশ বৰ্ডাৰটো এইটো ব্যৱস্থা কৰক। এইকাৰণে কৈছোঁ যে নহ'লে এনে সুদ সদায় বহি থাকিব। আৰু বাংলাদেশী হিন্দুৱে হওক, বাংলাদেশী মুছলমান হওক, কাৰণ আমি 1960 চনত আমাৰ মাতৃভাষা জাতিটোৰ কাৰণে আমি শ্বহীদ হ'বলগীয়া হৈছে। ৭২ আমাৰ শিক্ষা আমি কি ভাষাত পঢ়িম, তাৰ কাৰণে আমি শ্বহীদ হ'বলগীয়া হৈছে। গতিকে এই কথাবিলাক আমি সকলোৱে অসম আন্দোলনত যিখিনি শ্বহীদ হৈছে, আজি এই প্ৰতিটো জনগোষ্ঠীৰ হৈছে। গতিকে আমি যিটো অৱদান বিভিন্ন ভাষা, জাতি, সাহিত্যৰ কাৰণে আমাৰ আছে, সেইখিনি আজি কোনো ইনুষ্ঠামূলি আমাক নষ্ট কৰিব নোৱাৰে। গতিকে আপোনালোকে আমাৰ যিকেইটা জনগোষ্ঠী আছে, তেওঁলোকক যাতে কোনো ভুল পথে পৰিচালিত কৰিব নোৱাৰে। এইটো মুছলিমৰ বিৰুদ্ধে, এইটো অমুকৰ বিৰুদ্ধে। যদি মুছলিমৰ বিৰুদ্ধে হয়, বাকী জনগোষ্ঠীটো আমাৰ লগতে আছে, আমি একেলগে তাক প্ৰত্যাহ্বান দিম। কিন্তু সেইবুলি আমি আঁতৰি যাম আৰু ইয়াতে সেই মৌলবাদী শাসন ব্যৱস্থা লাহে লাহে আৰম্ভ কৰিছে। আজি 2 কালি 4খন পৰিয়াল গ'ল আৰু বাধা প্ৰদান কৰি আছোঁ। এইবিলাক আমি ধৰ্মীয় উন্মাদনাত এতিয়া এটা বুৰ্খাৰ কথাটো ওলাইছে, হয় এইটো আমাৰ সংস্কৃতি নাছিল, হৈ গ'ল, কৰি পেলোৱা হ'ল। কাৰণ আমাৰ ল'ৰাই কোনোদিন ইমামত পঢ়িব নাযায়, মাদ্ৰাছা শিক্ষা নলয়, খুব কম সংখ্যক। যিবিলাক ওলাই পূৰ্ববংগীয় হওক, বৰাক বেলগৰ চিলতিখিনিয়ে হওক, তেওঁলোকে মছজিদে গৈ মানুহৰ মাজত এনেকুৱা এটা প্ৰভাৱ পেলাই দিয়ে। গতিকে আমাৰ মানুহবিলাক ধৰ্মৰ প্ৰতি খুব আসক্ত হৈ এই প্ৰভাৱত তেওঁলোক বন্দী হৈ পৰে। এই দিশটো চাব লাগিব আমি। গতিকে মই সকলো জাতি জনগোষ্ঠীক কওঁ, আমাৰ বাহিৰেও আপোনালোকে সহায় কৰক। যদি কোনোবাই বাংলাদেশীক প্ৰশ্ৰয় দিয়ে, আপোনালোকে চৰকাৰক কওক যে এইখিনি বাংলাদেশী বা অবৈধভাৱে দখল কৰি আছে, সেইখিনি অবৈধটো উচ্ছেদ হ'বই লাগিব। যি ধৰ্মৰে হওক, যি জাতিৰে নহওক।